দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ ৭৪ সংখ্যক উপজা দিন আৰু এই উপজা দিনটোত আমি তেখেতক গছপুলি ৰোপণেৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গছৰ দিন হিচাপে উদযাপন কৰিছোঁ। এইটো উদ্দেশ্য হৈছে যে আজি আমাৰ দুধনৈ চহৰৰ পৰা কিছু নিলগত থকা প্ৰকৃতিৰে সুশোভিত গাঁও নিচান গ্ৰামত আজি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। উদ্দেশ্য হৈছে এইটো যে আমাৰ উপজা দিনবিলাকক আমি গছৰ দিন হিচাপে যদি পালন কৰিব পাৰোঁ, বৰ্তমান যিটো প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱা এটা পৰিৱেশ, অসুস্থ পৃথিৱীৰ যিটো এটা পৰিৱেশ, এই পৰিৱেশক ঘূৰাই আনিবলৈ আমি গছপুলি ৰোপণটোক এটা উৎসৱ হিচাপে পালন কৰিব লাগিব। গতিকে নৱপ্ৰজন্মক এটা মই আহ্বান দিব খুজিছোঁ, নৱপ্ৰজন্মৰ কাৰণে এটা বাৰ্তা হ'ব লাগে যে আমি অন্ততঃ আমাৰ উপজা দিনবিলাকত বিশেষকৈ গছপুলি ৰোপণ কৰি আমি পৃথিৱীখনক সুন্দৰ সেউজীয়া কৰিব লাগে। আৰু আজিয়ে নহয়, মই দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰীৰ বিগত ৩টা বছৰতো উপজা দিনত গছপুলি ৰোপণ কৰিছোঁ অসমৰ বিভিন্ন জিলাত। গতিকে আজি আমি গোৱালপাৰা জিলাৰ এই নিচান গ্ৰামত এই কাৰ্যসূচী আজি ৰূপায়ণ কৰিলোঁ। যথেষ্ট সংখ্যক গাঁওবাসী ৰাইজ তেওঁলোকৰ সহযোগ কৰিছে গাঁওবাসীয়ে, আৰু গাঁওবাসীৰ সহযোগত সন্মানীয় সংবাদকৰ্মীসকলৰ লগতে আৰু যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি আজি আমাৰ মাজত উপস্থিত থাকে আৰু কেইবাজোপাও গছপুলি আজি সংৰক্ষণৰ সুব্যৱস্থাৰে ইয়াত ৰোপণ কৰা হৈছে। মই এটা কথাই ক'ব খুজিছোঁ যে গছপুলি লক্ষ লক্ষ ৰোপণ কৰি একো লাভ নাই যদি তাক আমি সংৰক্ষণ কৰিব নোৱাৰোঁ। গতিকে এজোপা গছপুলি আমি ৰোপণ কৰিব লাগে, তাক কিন্তু সংৰক্ষণ কৰি ডাঙৰ গছ হ'বলৈ দিব লাগে। সেয়াই যথাৰ্থতে গছপুলি ৰোপণ। গতিকে এইদৰে অকল দেশৰ প্ৰধানমন্ত্ৰীয়ে নহয়, আমি বিভিন্ন দিশত পাৰদৰ্শিতা থকা ৰাজ্যই হওক বা দেশৰ কাৰণে বিভিন্ন দিশত কাম কৰা বিভিন্ন ব্যক্তিৰ সময়ে সময়ে গছপুলি ৰোপণ কৰি গছৰ দিন হিচাপে উপজা দিনবিলাক পালন কৰি আহিছোঁ। আৰু গ্ৰীণ মিছন বজালীয়ে এই কাম আজি বহু বছৰৰ পৰা কৰি আছোঁ। আৰু লগতে অকল উপজা দিনেই নহয়, মানুহৰ মৃত্যু দিৱস কিছুমান মানুহ আমাৰ মাজত গুচি গৈছে, হয়তো সেই মানুহে আমাৰ ৰাজ্য বা দেশৰ কাৰণে যথেষ্ট কাম কৰি গৈছে, সমাজৰ কাৰণে যথেষ্ট বৰঙণি যোগাই গৈছে। সেইসকল ব্যক্তি কিন্তু আমাৰ মাজত কায়িকভাৱে নাই যদিও তেওঁলোকক সেউজীয়াৰ মাজেৰে আমি জীয়াই ৰখাৰ প্ৰচেষ্টা লৈছোঁ আৰু তেওঁলোকৰো এই মৃত্যু দিৱসবিলাককো আমি গছৰ দিন হিচাপে পালন কৰি আহিছোঁ অসমৰ বিভিন্ন জিলাত। গতিকে এই বাৰ্তাই সমগ্ৰ ৰাজ্যৰ বিশেষকৈ আমাৰ শিশু সমাজক বিশেষকৈ আমি এই বাৰ্তা দিব খুজিছোঁ, কাৰণ শিশুসকলে পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব আৰু এই পৃথিৱীখন যিটো সময়, এই সময়ত পৃথিৱীখনক ৰক্ষা কৰাৰ কাৰণে, প্ৰকৃতি সংৰক্ষণৰ কাৰণে আমাৰ নতুন প্ৰজন্মই গুৰু দায়িত্ব লোৱাৰ সময় আহি পৰিছে। তেওঁলোকে অকল পঢ়া শুনা কৰি ভাল মানুহ হ'লেই নহ'ব, তেওঁলোকে গছৰ কাৰণেও কাম কৰিব লাগিব। সৈনিকৰ দৰে পৃথিৱীখনক ৰক্ষাৰ কাৰণে তেওঁলোকে ব্ৰতী হ'ব লাগিব। তেনেকুৱা এটা বাৰ্তা দিবৰ কাৰণে এই গছৰ দিন পালন কৰি আহিছোঁ আজি বহু বছৰ ধৰি। গতিকে আজি খুব ভাল লাগিছে, আজি কেইবাজোপাও গছপুলি ইয়াত সংৰক্ষণ সহকাৰে নিচান গ্ৰামত ৰোপণ কৰা হ'ল আৰু গাঁৱৰ পৰিৱেশে মোক খুব আপ্লুত কৰিছে। এনেকুৱা গাঁও সঁচাকৈ খুব পাবলৈ নাই আৰু আজি এই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়ণ কৰা হ'ল। দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ভাৰতবৰ্ষৰ লগতে অসমতো পথ নিৰ্মাণকাৰী সংস্থাসমূহে গছপুলি এফালৰ পৰা গছ কাটি গৈ তেওঁলোকে প্ৰকৃতি ধ্বংস কৰা বুলিয়ে ক'ব লাগিব, কিন্তু তেওঁলোকৰ প্ৰতি আপোনাৰ কি আহ্বান থাকিব? মই খুব এইটো দুখেৰে ক'ব লাগিব, আপুনি খুব সুন্দৰ প্ৰশ্ন, সময় উপযোগী প্ৰশ্ন সুধিছে মোক, যে আচলতে আমাৰ অনুভৱ এই যে উন্নয়নৰ নামত যে গছ কাটিছে, আচলতে উন্নয়ন আমাক লাগে, ৰাস্তা ঘাট নহ'লে আমাৰ উন্নয়ন নহয়, উন্নয়ন আমাক লাগে। কিন্তু এনেকুৱাও নহয় যে প্ৰকৃতি ধ্বংস কৰি উন্নয়ন কিন্তু মই নিবিচাৰোঁ, কাৰণ প্ৰকৃতি নহ'লে অদূৰ ভৱিষ্যতে আজি যিটো গ্ল'বেল ৱাৰ্মিং লাহে লাহে বৃদ্ধি পাইছে, যে মানুহ জীয়াই থাকিবলৈ সম্ভৱ নোহোৱা অৱস্থা এটা হৈছে, গতিকে ই আৰু লাহে লাহে বৃদ্ধি হৈ যাব। গতিকে আমি গছ গছনিবিলাক নাকাটাকৈ যদি আমি উন্নয়ন কৰিব পাৰোঁ, সেয়া উন্নয়নহে আমাৰ কাৰণে কাম্য। কিমানমান গছপুলি এতিয়ালৈকে মই 1.5 লক্ষাধিক গছপুলি নিজ হাতেৰে ৰোপণ কৰিছোঁ সমগ্ৰ ৰাজ্যত। সকলোবিলাক সংৰক্ষিত হৈছে। প্ৰতিজোপা গছত মই নিজাববীয়াকৈ একক প্ৰচেষ্টাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। সংৰক্ষণ অবিহনে গছপুলি ৰোপণ কাৰ্যসূচী ব্যৰ্থ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।